সৰিয়হৰ জৰিয়তে এইবাৰ ভোট ওলাইছে অৰ্থাৎ যে অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে এতিয়া অসম আৰক্ষী সৰব হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী সৰব হোৱা দেখিবলৈ পোৱা গৈছে সেই সময়তে অসম আৰক্ষীৰ এজনৰ নাম পোহৰলৈ আহিছে এই অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ মাষ্টাৰ মাইণ্ড হিচাপে যি সময়ত যোৱা 2-3 দিন ধৰি চুমি বৰাক বিচাৰি হাবাথুৰি খাইছে অসম আৰক্ষীয়ে সেই অসম আৰক্ষীৰে মাজৰ এজনৰ নাম এতিয়া ফাদিল হৈছে এজনৰ নাম এতিয়া পোহৰলৈ আহিছে অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাৰ সৈতে জড়িত মাষ্টাৰ মাইণ্ড হিচাপে নাম সাঙুৰ খাইছে দৃশ্যাংশ লৈ আনিছো আমি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব যে অসম আৰক্ষীয়ে চুমি বৰাক বিচাৰি হাবাথুৰি খাইছে যে অসম আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত চুমি বৰাক আটক কৰিব পৰা নাই সেই অসম আৰক্ষীৰে এজন লোকৰ নাম এতিয়া পোহৰলৈ আহিছে অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ জড়িত মাষ্টাৰ মাইণ্ড হিচাপে পুনৰবাৰ জনাই আছো সৰিয়হৰ জৰিয়তে এতিয়া ভোট ওলাইছে কিয়নো অনলাইন ট্ৰেডিঙত জড়িত প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে খোদ অসম আৰক্ষীৰ এজনৰ নাম এতিয়া পোহৰলৈ আহিছে এই কাণ্ডৰ মাষ্টাৰ মাইণ্ড হিচাপে আৰু দেখো যে অঞ্জন সুপ্ৰিয়ম দাস নামৰ এজন ব্যক্তিক বুধবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছিল আৰু তাৰ পাছতে সুৰজ ডেকা নামৰ এজন প্ৰবঞ্চকৰ নাম পোহৰলৈ আহিছে আৰু যি সুৰজ ডেকা হৈছে CIDৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত বিষয়া আৰু ধৃত অঞ্জন সুপ্ৰিয়ম দাসক আটক কৰাৰ পাছতে অঞ্জন সুপ্ৰিয়ম দাসে এই কথা উল্লেখ কৰিছে পোহৰলৈ আহিছে নাম সুৰজ ডেকাৰ নাম লৈছে আৰু সুৰজ ডেকা CIDৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত এজন বিষয়া বুলি তেওঁ দাবী উত্থাপন কৰিছে আৰু মাইনিং ট্ৰেড exchange.com নামত নিজাকৈ ৱেবছাইট খুলি ৰাজ্যজুৰি পেলাইছিল প্ৰবঞ্চনাৰ জাল মোবাইলত VPN ব্যৱহাৰ কৰি চলাইছিল এই কাণ্ড আৰু অঞ্জন সুপ্ৰিয়ম দাসে বালিপুৰা চাৰিদুৱাৰ অঞ্চলৰ বিভিন্ন ব্যক্তিৰ পৰা প্ৰায় 50 লক্ষ টকা আত্মসাৎ কৰিছে অঞ্জনৰ মোবাইল ল্যাপটপ জব্দ কৰিছে আৰক্ষীয়ে লগতে অঞ্জনৰ মোবাইলৰ পৰা এই সংক্ৰান্তীয় বহু তথ্য আৰক্ষীয়ে লাভ কৰাৰ সম্ভাৱনা আছে আৰু জেৰা অব্যাহত ৰাখিছে যেটো সুৰজ ডেকাৰ নাম পোহৰলৈ আহিছে আৰু সুৰজ ডেকা হৈছে CIDৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত এজন বিষয়া আৰু সৰিয়হৰ দুলিতে ভোট ওলোৱা দেখিবলৈ পোৱা গৈছে অনলাইন প্ৰবঞ্চনাৰ জালিয়াতিৰে আচলতে যি প্ৰবঞ্চনা কৰা হৈছে সমগ্ৰ অসমতে এতিয়া অনলাইন প্ৰবঞ্চনাৰ যি চক্ৰ চলি আছে সেই চক্ৰই তুলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে বহু বিনিয়োগকাৰীয়ে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰা হৈছে জালিয়াতি কৰা হৈছে আৰু বিশাল ফুকনৰ পাছতে কেইবাজনো আচলতে লোক এনেদৰে প্ৰবঞ্চনাৰ সৈতে জড়িত ধৃত লোক ধৰা পৰিছে আটক কৰা হৈছে আৰু তাৰ মাজতে এতিয়া পোহৰলৈ আহিছে সুৰজ ডেকা নামৰ এজন প্ৰবঞ্চকৰ নাম যিয়ে CIDৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত বিষয়া বুলি দাবী কৰিছে আটকাধীন ধৃত অঞ্জন সুপ্ৰিয়ম দাসে আৰু সুপ্ৰিয়ম দাসকো ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰাৰ বাবে আচলতে আটক কৰা হৈছিল আৰু তাৰ পাছতে সুৰজ ডেকাৰ নাম পোহৰলৈ আহিছিল আৰু সুৰজ ডেকাই মাইনিং ট্ৰেড exchange.com নামৰ নিজাকৈ ৱেবছাইট খুলিছিল আৰু ৰাজ্যজুৰি পেলাইছিল প্ৰবঞ্চনাৰ জাল মোবাইলত VPN ব্যৱহাৰ কৰি এই কাণ্ড চলাইছিল আৰু চাৰিদুৱাৰ অঞ্চলৰ বিভিন্ন ব্যক্তিৰ পৰা প্ৰায় 50 লাখৰো অধিক টকা আত্মসাৎ কৰি এতিয়া আৰক্ষী আচলতে বিচাৰি ফুৰিছে সুৰজ ডেকাক পুনৰবাৰ জনাই আছো এতিয়া অনলাইন ট্ৰেডিঙত জড়িত প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাইছে কিন্তু যি অসম আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত চুমি বৰাক ধৰিব পৰা নাই চুমি বৰাক বিচাৰি পোৱা নাই চুমি বৰাক বিচাৰি হাবাথুৰি খাইছে কেৱল ডিব্ৰুগড়তে নহয় গুৱাহাটী ডিব্ৰুগড় সকলোতে আচলতে চুমি বৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে কিন্তু তাৰ পাছতো চুমি বৰাৰ কোনো সংঘটিত লাভ কৰা নাই আৰু সেই অসম আৰক্ষীৰে এজন বিষয়াৰ নাম এতিয়া সাঙুৰ খাইছে এই প্ৰবঞ্চনাৰ জাল পতাৰ নামত এই প্ৰবঞ্চনাৰ মাষ্টাৰ মাইণ্ডৰ নামত আচলতে অসম আৰক্ষীৰ এজন লোকৰ সুৰজ ডেকা নামৰ এজন লোকৰ নাম এতিয়া সাঙুৰ খাইছে আপোনাৰ যোগেদি অঞ্জন সুপ্ৰিয়মে পইচা লগাইছিলে চাৰিদুৱাৰৰ বিভিন্ন অঞ্চলৰ পৰা পইচা লৈছিলে মোৰ লগত এইবিলাক একো এনে আপুনি শ্বেয়াৰ মাৰ্কেটত লগাই নেকি শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং কিবা কৰে নেকি আপুনি ট্ৰেডিঙৰ সৈতে সম্পূৰ্ণভাৱে জড়িত বুলি কৈছে অঞ্জন সুপ্ৰিয়ম কি ক'ব ইয়াৰ আগতো ইনভেষ্টিগেশ্যন হ'ব তেওঁ কৈছে 18 লাখ টকা আপোনাক তেওঁৰ কথা এজন ক'ব পাৰে তেওঁৰ কথা আপুনি কেনেকৈ চিনি পায় অঞ্জনে আপোনাৰ নামটো ক'বলৈ হ'লে চিনি পাব লাগিব ন কেনেকৈ চিনি পায় আপুনি অঞ্জন সুপ্ৰিয়মক ক'ত লগ পাইছিলে কাৰণ তেওঁৰ ঘৰ চাৰিদুৱাৰত আপোনাৰ ঘৰ বাঁহেতাত চিনি পালে কেনেকৈ এই 2015 চনত আমাৰ তাত আহি পেলাই অঞ্জনৰ লগত চিনাকি হৈ অঞ্জনৰ পৰা পইচা লৈ গ'ল 5 লাখ টকা 5 লাখ লৈ গৈ পেলাই তাৰপিছত সেইটো পইচাৰ পৰা সি অকণ পইচা দি আছিলে অঞ্জনক দি পেলাই আকৌ অঞ্জনক ক'লে বোলে পইচাবিলাক দিয়া এনেকৈ দিলে মই পইচাবিলাক তোমাক দি আছোঁ তাৰপিছত আকৌ চাৰ্ভাৰ কিনিব লাগে বুলি কৈ সি 3 লাখ টকা এটা নিলে তাৰপিছত 1.5 লাখ নিলে মোৰ পৰা
বন্ধনৰ পইচা লৈছিলোঁ মই, বন্ধন গোটৰ লোৱা পইচাটো সি সম্পূৰ্ণভাৱে ল'লে। এবাৰ 50,000 ল'লে, তাৰপিছত আকৌ লৈ গ'ল। নেক্সট উজ্জীৱনৰ মই 1.5 লাখ টকা লৈছিলোঁ, সেই 1.5 লাখ টকাটো সি লৈ গৈছে মোৰ পৰা। কি কৰিম বুলি শ্বেয়াৰত লগাম বুলি নিছিলে, মাহে 15,000 দিম বুলি কৈছিলে মোক কৈছে খুৰী টেনশ্যন ল'ব নালাগে, আপুনি বন্ধনৰ পৰা লওক, লৈ পেলাই মোক পইচাটো দিয়ক ইমিডিয়েট লৈ, আপোনাক মই 15,000কৈ মাহে দি আছোঁ, আপুনি তাৰ পইচাটো লৈ কিস্তি দিব পাৰিব। তেনেকৈ কৈ পেলাই সি লৈ গৈছিলে, লৈ গৈ কিন্তু সি 1 টকা মোক নিদিলে। সুৰুজ ডেকাক কেনেকৈ লগ পাইছিলোঁ? সি মানে ফেচবুকত চিনাকি হৈ পেলাই লগ হোৱা। কিমান মান দিন কিমান মান দিন? 2015 চনত আহিলে ফাৰ্ষ্টবাৰ, আহি পেলাই 5 লাখটো লৈ গ'ল। তাৰপিছত 2016 চনত আহিলে, আহি পেলাই এইবিলাক মানে যন্ত্ৰণাবিলাক সাজি সি পইচাবিলাক মানে ইয়াক হেৰি কৰি পেলাই লৈ গ'ল পইচাবিলাক। ইয়াক খুজি লৈ গৈছে আৰু পইচাবিলাক এনেকৈ দে তেনেকৈ দে কৰি। কিন্তু ইটো সেই বিষয়ে শ্বেয়াৰৰ বিষয়ে একো নাজানে। অঞ্জনে না শ্বেয়াৰ কৰে না সি কিবা জানে, কিন্তু পইচাটো সি লৈ পেলাই সুৰুজকে দিয়ে। সুৰুজে শ্বেয়াৰত লগাই তাৰ পৰা ইয়াক মানে পইচা অলপ পইচা পঠাই থাকে, 10-5 হাজাৰকৈ তেনেকৈ পঠাই থাকে। কিন্তু সি যে আনৰ পইচাবিলাক লৈছে, আনৰ পইচাবিলাকৰ কাৰণে আমি বহুত কষ্ট পাইছোঁ ন। এতিয়া আনৰ পইচাবিলাক লৈ সি ধৰক মিছা মাতিছে, মিছা মাতাৰ কোনো যুক্তি হোৱা নাই এইবিলাক। সেইকাৰণে সিহঁতক কিমান মান টকা দিয়া হ'ল মুঠতে? 18,80,000 গৈছে টোটেল টকা। কাৰ পৰা লৈছে এনে টকাখিনি? এইটো কি প্ৰাণ কৃষ্ণৰ পৰা লৈছে 1 লাখ। ঝাৰখণ্ডৰ মানুহটোৱে আহি পেলাই দি গৈছে, বালিপাৰাত আহি পেলাই দি গৈছে 1 লাখ। এইটো কোন মাহত আছিলে, মই বেমাৰ আছিলতো পাহৰিলোঁ, আজি 3 মাহমান আগতে আৰু সেইটো 1 লাখ দি গৈছিলে মানুহজনে আহি পেলাই। সেই মানুহজনৰ পৰা 1 লাখ ল'লে, এজনৰ পৰা 50,000, এইটো 2.5 লাখ। আৰু নলবাৰী ছোৱালী এজনীৰ পৰা লৈছে আপোনাৰ 6 লাখ। তাৰপিছত সেইবিলাক কোনে কালেকশ্যন কৰিছিলে? অঞ্জনে কালেকশ্যন কৰিছিল? অঞ্জনৰ তাত মানে সিহঁতে পঠায়, সি আৰু অঞ্জনৰ পৰা ইয়াক পঠায়। অঞ্জনক মানে ই খোজেতো সুৰুজ ডেকাই খোজাৰ পিছত অঞ্জনে মানে সুৰুজ ডেকাক দিয়ে গোটেই পইচা, অঞ্জনে নাৰাখে। অঞ্জনে কালেকশ্যন কৰি কালেকশ্যন কৰি পেলাই মানে তাক দিছে, সুৰুজক দিয়ে। হয় পুলিচে যোনজনক আটক কৰিছে সেইজনে সুৰুজ ডেকা হয়? হয় সেইজনে হয়। মোৰ ঘৰত দুবাৰকৈ আহি গৈছে, মই ভালকৈ তাক চিনি পাওঁ। আৰু সি মোৰ লগত মোবাইলত কথা পাতি থাকে, মই পইচা খুজি থাকোঁ নহয় তাক, তেতিয়া কয় ৰ'ব দিম। তাৰপিছত সেইদিনাখন মোক সি ধমকি দিছে, আপুনি পুলিচ কেছ কৰি কি কৰিব, মোক একো কৰিব নোৱাৰে, জেল হ'লে মোৰ ভালেই হ'ব, কাকো পইচা দিব নালাগে, মই দৰকাৰ হ'লে চাকৰি কৰিলে হাজিৰা কৰিম, সেইবিলাক বকিছে সি হা। তাৰপিছত অঞ্জনে কওঁতে অঞ্জনক লেতেৰা ভাষা মাতিছে সি, বহুত বেয়া মাত মাতিছে আৰু মাক ভনীয়েকক ধৰি। পুলিচত কৰোঁ বুলি কৈছে। এইখিনি আমি পিছতে ক'ব পাৰিম, এই মুহূৰ্তত আমি তদন্তৰ খাতিৰত কিছুমান কথা ক'ব নোৱাৰা হওঁ। বাকী তদন্তত কৰি আছোঁ। সৰুজ ডেকা তেওঁ কি কৰে? তেওঁ পুলিচতে কাম কৰা বুলি গম পাইছোঁ। বাকী আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। CID ব্ৰাঞ্চত কৰে নেকি? CID কৰে। তো তেওঁ অফিচাৰ নে কনিষ্ঠ? তেখেতে LNK হয়, লেন্স নায়ক হয়। লেন্স নায়ক বুলি জানিব পাৰিছোঁ। বাকী আমাৰ আৰু অব্যাহতি তদন্ত চলি আছে। বাকী আমি গম পাই যাম চব কথাখিনি। কিছুমান কথা এতিয়ালৈকে আগবাঢ়িব নোৱাৰোঁ, পিছত আমি কিমান টকা সেইটো আমি পিছত আমি অভিযোগ চলি আছে। আমাৰ তদন্ত চলি আছে। আমি পিছত এইটো আমি CID হেডকোৱাৰ্টাৰৰ পৰা আনিছোঁ। হয়, আমি বাকী আমি প্ৰচিডিউৰ মতে কাম আগবঢ়াই যাম। তেখেতৰ ঘৰ বাইহাটা চাৰিআলি বুলি জানিব পাৰিছে। আৰু ইয়াৰ আগতে এজন ধৰিছে অঞ্জন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099